মই জোনালী, এইটো মোৰ জীৱন কাহিনী। জোন, মই তোমাক বহুত ভাল পাইছিলোঁ। মোৰ নিস্বাৰ্থ ভাল পোৱাৰ পৰিণাম তুমি সেয়াই দিলা। মই এজনী এনেকুৱা দুৰ্ভগীয়া ছোৱালী। সৰুৰে পৰা দেউতাক নাপালোঁ। মা আছিল, মাও এৰি গুচি গ'ল। এয়া মোৰ খুৰী আৰু খুৰা। মা দেউতা যোৱাৰ পাছত তেওঁলোকে মোক ডাঙৰ দীঘল কৰিলে। মাক মৰা 5 দিন হৈছেহে, তুমি এতিয়া এইবিলাক কথা কৈছা যে? কি কৰিম বুলি ভাবিছা? আমাৰতো সন্তান নাই, আমি তাক ডাঙৰ দীঘল কৰিব পাৰিম। আমাৰ ধন সম্পত্তিৰ অভাৱ নাই। ঠিক আছে, তুমি পাৰিবা? পাৰিম। দি আছো। খা। মাজনী, ভাত খালা? কি হ'ল, আজি আমাৰ লগত খোৱা নেকি? ভয় লাগিছে তোমাৰ? হেৰা ইয়াত কৈছে যে এটা আজি ভয় লাগিছে, ফোন দিয়া। একো ভয় কৰিবলা কথা নহয়। ঐ ঐ উঠ উঠ খুব অলপ। আৰে আজি খুলেনো কিনো হ'বনো? আপুনি মনে মনে থাকক, খুৱক। সৰু ছোৱালী ভয় মনে কৰিছে। মনে থাকক বুলি কৈছো নে নাই? যি কৰা কৰি থাকা, তুমিয়ে জানা। ছোৱালীক খালি দিয়া। আজি মোৰ 18 বছৰ সম্পূৰ্ণ হ'ল। হেৰি শুনিছা নাই? কোৱা। তাই আজি 18 বছৰ পাৰ হ'ল। সোনকালে যিমান পাৰে ল'ৰা এটা চাই বিয়া দিয়ক। ৰ'বা, ভাল ল'ৰা এটা পালেতো মই দি দিম আজি এতিয়া বিয়া। সেইবিলাক নহয়, আপুনি সোনকালে ল'ৰা এটা চাওক আৰু যিমান পাৰে তাইক এইখনো ঘৰৰ পৰা ওলাবলৈ চেষ্টা কৰক। কিয় বা? কাৰণ সম্পত্তিখিনি গোটেইখিনিতো মোৰ হ'ব। সম্পত্তিখিনি তাইৰ হয়, সেইখিনি দাদাৰ সম্পত্তি, তোমাৰ কেনেকে হ'ব? তাইকতো আমিয়ে পালিছো, তো সম্পত্তি কাৰ? বিয়া দিলে আমাৰে হ'ব। যিমান পাৰে সোনকালে ল'ৰা এটা চাই বিয়া দিবলৈ চেষ্টা কৰক। তুমি কিয় ইমান সম্পত্তিকে আছা? তোমাৰ সম্পত্তি ইমান লোভ নে? তোমাৰ নিজৰ মাটি আছে, তুমি আকৌ দাদাৰ মাটিখিনি তুমি চকু মাৰিছা যে? কিয় বাৰু? তাই যিহেতু মই পালিছো, তো তাইৰ সম্পত্তি মোৰেই হয়। কি কৰা আৰু এইবিলাক। তুমি এতিয়া সম্পত্তিকে আছা। এটা কথা জানি ল, ক।
নহ'লে এখন ঘৰত তাই থাকিব নহ'লে মই। আৰে তুমি এইবিলাক কি কৈ আছা? ঐ ছোৱালী, অকলে অকলে কান্দি আছে যে ইয়াত? ঐ নামাতে কিয়? ভূতুল দিবি কেলা। ঐ কি হ'ল তোমাৰ? কিনো ক'ম নিজৰ জীৱনৰ কথা, নিজৰ বুলি ক'বলৈ কাৰণে কোনো নাই। সৰুতে মা দেউতাৰ মূৰ খালোঁ, এতিয়া খুৰীহঁতৰ লগত থাকিও শান্তি নাই, সকলো সম্পত্তিৰ লোভীয়া। চাওঁ এফালে চোৱা, জীৱনটো জীয়াই থাকিবলৈ প্ৰথমতে তোমাৰ নিজক ভাল পোৱা। আৰু এটা কথা, জীৱনটোত বাধা বিঘিনি নাথাকিলে জীয়াই থকাৰ মজাটো কি? তুমি নিজক ভাল পাব শিকা, জীৱনটো এনেও ধুনীয়া হৈ যায়। বাকী তোমাৰ কথা, মোৰ কথা বুজা বা নুবুজা, অহা মই যাম। তোমাৰ নামটো? লগ পাম। তুই টপ পোৱা নাই, তুইহঁতে টপ পোৱা নাই। ঐ জহানী জাতি, তোৰ দিবা হোৱাই নাই নেকি? আলা বেলি গৈ মোৰ পালেহি। ইমান গাল বাচন পৰি আছে, ধুব কোনে? উঠি শুনিছনে নাই তই? জলিয়া ঐ কোৱা, দিনটো কি কৰিলা? হা ক'ব নালাগে, তোমাৰ কি দুখ হৈছে মোক ক'ব পৰা। আৰু মানুহেনো মানুহক নিজৰ অন্তৰৰ কথা শ্বেয়াৰ কৰিলে মনটো শান্তিও পায়। বাকী তোমাৰ কথা, তুমি মোক কোৱা নোকোৱা? কিনো ক'ম, নিজৰ কথা একেখিনি কাহিনীকে, নিজৰ ঘৰ বুলিও পৰ ঘৰৰ নিচিনা লাগিছে। ঠিক আছে মই যাওঁ, নহ'লে আকৌ খুৰীয়ে আকৌ গালি পাৰিব। দিয়া তুমি থাকা। ঐ এলা কি নাম আছিলে, অঁ জোনালী, ৰ'বাচোন। অঁ ভাবিছিলোঁ আজি তুমি নাহিবা।
আচলতে কি জানা, মোৰ ভয় লাগে। মই ভাল পাওঁ মানুহবোৰক, আৰু মোক ভাল পোৱা মানুহবোৰক সকলোকে ভগৱানে আঁতৰাই লৈ যায় মোৰ পৰা। আচলতে কি জানা, জীৱনত কি হ'ব নহ'ব ভাবি লাভ নাই। জীয়াই থকা দিনবোৰ সুখেৰে জীয়াই থাকিব লাগে। ভয় লাগে তুমিও যদি মোক এৰি গুচি যোৱা। হেই নাযাওঁ মই বিদ্যা শপত মই তোমাক এৰি নাযাওঁ। চাইকেল উঠিবা? নাই মই আজিলৈকে উঠা নাই, মোৰ ভয় লাগে। ব'লা একো নহয়, অলপ ফুৰাও হ'ব, মনটো ভাল লাগিব। ব'লা আজি উঠিবা মোৰ লগতে। মোৰ ভয় লাগে। ঐ মৰুতি, এই যে গাখীৰ পৰি আছে তই গম পাইছনে নাই? হা হা গাখীৰ যে পৰিলে, এতিয়া চাহৰ গাখীৰ কোনে নিব? বাপেৰে গুচ হেৰি শুনিছেনে নাই? শেষ কৰি পেলালে মোৰ। এৰা কি হ'ল ৰাতিপুৱা ইমান চিঞৰ কৰি আছা যে? আপুনি দেখিছেনে নাই? গোটেইখিনি গাখীৰ পেলাই নে মৰুতি শেষ কৰিলে। তোমালোকে আৰু ৰাতিপুৱা ইমান চিঞৰ বাখৰ কিয় কৰি থাকা? এই এখন ঘৰত থাকি এই মই কোনদিনাখন এখন ঘৰৰ পৰা খেদিব পাৰো আৰু। মই এনে কাপোৰযোৰ তাই ভাল পায় নে নাপায় বা। কোৱা আজি ইয়ালৈ মাতিবা যে? তোমাৰ কাৰণে মই বস্তু এটা আনিছোঁ, তোমাৰ ভাল লাগে নালাগে? এইটো লোৱা। কি হয় এইটো? চোৱাচোন আগত। ভাল লাগিছে কাপোৰ। ভাল লাগিছে? ভাল লাগিছে অঁ। ব'লা এতিয়া অলপ আগলৈ যাওঁ। শুনাচোন জয়, মোক তোমাক কথা এটা ক'বলগীয়া আছিল। মোৰো তোমাক কথা এটা ক'ব আছিলে। কোৱা। তুমি কোৱাচোন আগত। যেনিবা শুনি লৈ পেলাই মোক স্বাৰ্থপৰ নিচিনা লাগিব, কিন্তু মই সঁচা কথা ক'বলৈ গ'লে মই তোমাক ভাল পাই পেলাইছোঁ। কি সঁচা? তুমি মোৰ মনৰ কথাবোৰ আজি প্ৰকাশ কৰিলা। আজি চাগে মোতকৈ সুখী আৰু কোনো হ'বই নোৱাৰে। মই তোমাক কথা দিছোঁ, জীৱনৰ অন্তিমটো উশাহলৈকে তোমাৰ কাষত থাকিম। নাই এতিয়া মোক অকণ ব'লা। মোৰ হৈছে কি? তাৰ কথা ইমান মনলৈ আহি আছে যে, মই কি তাক ভাল পাই পেলাইছোঁ নেকি?
এতিয়া কি হ'ল চুমা দি থৈ গুচি গ'ল যে পাগল ছাগল হোৱা নাইতো ৰ জোনে দিছে হেল্ল' কোনে কৈছা জোন মই জোনালীয়ে কৈ আছিলোঁ কাৰ নম্বৰটো এইটো খুৰীৰ নম্বৰ খুৰীৰ পৰা ফোন কৰিছিলোঁ কোৱাচোন শুনা না কথা এটা আছিলে তুমি দিয়া কাপোৰযোৰ খুৰীয়ে জ্বলাই পেলালে কি কোৱা কথা এটা আৰু এটা কথা তুমি আজি আহিব পাৰিবা আজি 12টা বজাত মই নোৱাৰিম আৰু ইয়াত থাকিবলৈ কাৰণে ৰ'বাচোন তুমি অধৈৰ্য কিয় হৈছা নাই অ' মই নোৱাৰিম আৰু তুমি 12টা বজাৰ আগত আহি লৈ পেলাই আগফালে ৰখি থাকিবা মই 12টা মানত ওলাই যাম খুৰীহঁত যোৱাৰ আগত মই খোৱা পিছত তুমি ইমান ডাঙৰ সিদ্ধান্ত এটা ল'ব পাৰিছা অঁ মই নোৱাৰিম আৰু ভাবি চাইছানে নাই অঁ মই বহুত ভাবিলোঁ তুমি আহি যাবা এতিয়া হ'ব দিয়া ৰাখিছোঁ খুৰীয়ে গম পালে কথাটো বেয়া হ'ব ঠিক আছে এতিয়া মই গৈ আছোঁ ঠিক আছে হ'ব দিয়া নিনিলে নেকি তেখেত সৰুতেতো মাৰ বাপেৰৰ মূৰটো খালিয়ে এতিয়া আমাৰ মূৰটো খাবলৈহে বাকী লক্ষণী ছোৱালী জোন মই তোমাক বহুত ভাল পাইছিলোঁ মোৰ নিস্বাৰ্থ ভাল পোৱাৰ পৰিণাম তুমি সেয়াই দিলা জোনালী তুমি মোক ক্ষমা কৰি দিবা
তোমাৰ কথা মই ৰাখিব নোৱাৰিলোঁ। সেইদিনা ৰাতি মই নিবলৈ আহি আছিলোঁ। হঠাতে মোৰ এটা এক্সিডেণ্ট হ'ল আৰু মই গোটেই ৰাতি তাতেই পৰি থাকিলোঁ। মোক ক্ষমা কৰি দিবা, তোমাৰ কথা মই ৰাখিব নোৱাৰিলোঁ। তুমি ব'লা মোৰ লগত, ক'লৈ যোৱা? ব'লা মোৰ ঘৰলৈ যাম, ব'লা। মৰতি নৰগলে পাত লৈছ যা চালা কি কৰি আছে এনেকৈ জোন আৰু জোনালীৰ প্ৰেমৰ এক নতুন জীৱন আৰম্ভ কৰিলে।